কাইট ফেষ্টিভেলৰ আয়োজক গোষ্ঠীক কোটি কোটি ধন্যবাদ জনাইছোঁ। আৰু আমি কিছুদিন আগত দেখিবলৈ পাইছোঁ যে ডক্টৰ কাশ্যপ প্ৰকাশ ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াৰ কিছুমান যুৱক আমাৰ যিবিলাক সমাজ সেৱকসকল আছে তেখেতসকলৰ উদ্যোগত এটা গ্ৰন্থমেলা হৈ গৈছে। এই গ্ৰন্থমেলাত বহুত কিতাপ বিক্ৰী হৈছে। ঠিক তেনেকৈ আজি কাইট মেলা বা উৎসৱ আৰম্ভ হৈছে। এই দুটা বস্তুৱে আমাৰ ইয়াত যিবিলাক ল'ৰা ছোৱালী মোবাইলত ব্যস্ত হয়, বিশেষকৈ যুৱ সমাজ ড্ৰাগছত, কিছু যুৱক সমাজ ড্ৰাগছত আসক্ত হৈছে। গতিকে ভাল কিতাপ পঢ়িলে বা খেলা ধূলা যদি ব্যস্ত থকা যায় তেনেহ'লে এইবিলাক যিবিলাক সমাজৰ যিবিলাক বেদী আছে, ড্ৰাগছেই হওক, যিবিলাক বেয়া কাম আছে সেইবিলাকৰ পৰা আঁতৰি থাকিব। গতিকে এইটো এটা খুব ভাল লক্ষণ। আৰু আজিৰ যিটো ফেষ্টিভেল চাওক, নিষ্পাপ শিশু, গতিকে তেখেতসকলে ইমান ধুনীয়াকৈ আজি এটা ভাল এটা প্লেটফৰ্ম পাইছে। খুবেই ভাল লাগিছে। আজি লক্ষীপুৰ পৌৰসভা আৰু লক্ষীপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আজি লক্ষীপুৰত ৪ৰ্থ বাৰ্ষিক আজি চিলা উৎসৱ। খুবেই আজি মনটো ভাল লাগিছে। নিজৰ ল'ৰালি কালৰ একচুৱেলি কথাটো মনত পৰিছে যে আমি সৰু কালত একচুৱেলি আমি কি খেলিছিলোঁ। এইটো আমি চিলাটো উৰাইছিলোঁ আৰু বিভিন্ন ধৰণৰ খেল আমি খেলিছিলোঁ। আমি একচুৱেলি কি এইটো গুড্ডি বুলি কৈছিলোঁ। আমাৰ গোৱালপৰীয়া ভাষাত গুড্ডি বুলি কয়। আমি গাঁও অঞ্চলত ল'ৰাবিলাকক যদি কয় এইটো গুড্ডি বুলি আমি কৈছিলোঁ। আমাৰ অসমীয়াত চিলা হয়। আৰু সৰু কালত আমি আৰু বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ, যেনে কচু খেল খেলিছিলোঁ, তাৰপিছত আৰু গাপ খেল বুলি খেলিছিলোঁ। এই তামোলৰ গুটিবোৰ দি আমি খেলিছিলোঁ। এই ধৰণৰ বিভিন্ন আমি ল'ৰালি কালত আমি খেলিছিলোঁ। সেই সময়ত আমাৰ এই অঞ্চলৰ আমিও যেতিয়া শিশু হিচাপে আছিলোঁ, ছাত্ৰ হিচাপে আছিলোঁ, সেই সময়ত আমি নিজে বনাই সেই চিলা উৰোৱা আৰু প্ৰথম যিটো আমাৰ ইয়াত এতিয়া মাঞ্জা বুলি কয়, আমাৰ লক্ষীপুৰীয়া ভাষাত মাঞ্জাৰে সেই সূতাটো কাটি লাজ যিজনৰ থাকি যায় তেওঁ প্ৰথম স্থান অধিকাৰ কৰে। সেই হিচাপে এটা আইডিয়া ডক্টৰ প্ৰকাশ কাশ্যপে দিছিল। সেই হিচাপে আমি এই আৰম্ভ আজি কৰি আজি ৪ৰ্থ হৈছে। আৰু যোৱা ৩টা চলি আছে, বৰ্তমান যিটো প্ৰতিযোগিতা চলি আছে ঠিক একেদৰে চলি আছে। প্ৰতিযোগিতাটো কেনেধৰণে হয়? প্ৰতিযোগিতাটো ঠিক তেনেকৈ এতিয়া ইয়াত আমাৰ তাৰমানে বয়সৰ কোনে বাৰ ৰখা হোৱা নাই, মানে সৰুৰ পৰা একেবাৰে কি কৈছে শিশুৰ পৰা বুঢ়ালৈকে ইয়াত দেখাই পাব। যেতিয়া প্ৰথম সংখ্যক হৈছিল তেতিয়া ইয়াৰ ঈশ্বৰ চান্দ বোথৰা তেওঁ প্ৰথম স্থান কৰে। তেওঁৰ বয়স আজি 70ৰ ওপৰত আজিও আছে। যোৱাবাৰৰ আগৰবাৰ লক্ষীপুৰ পৌৰসভাৰ চেয়াৰমেনে প্ৰথম স্থান অধিকাৰ কৰিছিল। যোৱাবাৰ এটা সৰু শিশুৱে পাইছে। এই পৰম্পৰাটো আমি ৰাখিছোঁ আৰু ৰাইজৰ সঁহাৰি আপোনালোকে নিজেও দেখিছে যে শনিবাৰ স্কুল ছুটি হোৱাৰ লগে লগে কেনেকৈ ছাত্ৰ ছাত্ৰীখিনি আহিছে। এইটো প্ৰায় আমাৰ মাজৰ পৰা নোহোৱা হৈছিল। আমি এইকাৰণে আমি ধন্যবাদ জনাইছোঁ ডক্টৰ প্ৰকাশ কাশ্যপক যে তেওঁ যিটো এটা ইচ্ছা প্ৰকাশ কৰিছিল, এটা আশা কৰিছিল যে আমাৰ যি পুৰণা পৰম্পৰাবিলাক যাতে পুৰণা পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে পুৰণা পৰম্পৰাবিলাক যাতে ধৰি থাকে সেইটো ইয়াৰ কাছে। আৰু অহাবাৰ আমি যেনে ক'লে আমি বিচাৰিছোঁ অহাবাৰ এটা স্থান থাকিব, এটা কৰ্মশালাৰ নিচিনা হ'ব, য'ত চিলা বনাই কেনেকৈ উৰুৱা যায় সেই প্ৰশিক্ষণটো আমি দিয়াৰ ব্যৱস্থা কৰিম।